নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো নৰেন্দ্ৰ মোদীৰ পিছত এইবাৰ অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আহি থকা 29 ডিচেম্বৰ তাৰিখে অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী জানিব পৰা মতে বৰদোৱাত নতুনকৈ নিৰ্মাণ কৰা প্ৰকল্পটো উদ্বোধন কৰিবলৈ আহিব আহি থকা 29 ডিচেম্বৰ তাৰিখে গৃহমন্ত্ৰী অমিত শাহ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো বাংলাদেশৰ ঘটনাক লৈ এইবাৰ আমছুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ মাজতে ৰেজল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো বাংলাদেশৰ ঘটনাক লৈ এইবাৰ আমছুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ সংখ্যালঘু হিন্দু লোকসকলৰ ওপৰত চলোৱা অত্যাচাৰক এতিয়া তীব্ৰভাৱে বিৰোধিতা কৰিছে আমছুৱে আৰু এই সন্দৰ্ভত ৰেজল কৰিম চৰকাৰে কয় যে বাংলাদেশত সংখ্যালঘু লোকক জীৱনতে জ্বলাই দিয়া ঘটনাটো এক অমানৱীয় ঘটনা আৰু এই ঘটনাক ইতিমধ্যে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজল কৰিম চৰকাৰে ৰেজল কৰিম চৰকাৰে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে বাংলাদেশৰ চৰকাৰৰ বিৰুদ্ধে ভাৰত চৰকাৰে কূটনৈতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল প্ৰয়োজনত বাংলাদেশৰ দৰে সৰু দেশ এখনত সামৰিক শক্তিও প্ৰয়োগ কৰিব লাগে বাংলাদেশত ভাৰতৰ হিন্দু সংখ্যালঘু জনতাৰ ওপৰত অত্যাচাৰ মুঠতে নচলিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বাংলাদেশক চকু নিদিবলৈ সকিয়নি প্ৰদান কৰিছে এনেদৰে এতিয়া আমছুৰ সভাপতি ৰেজল কৰিম চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি কৈছে যে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ ক্ষেত্ৰত অসমে অভিলেখ গঢ়িছে তেন্তে কিয় গুজৰাটত প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰ্ট মিটাৰ সংযোগ কৰি অভিলেখ গঢ়িব নোৱাৰিলে সহজ সৰল অসমীয়া লোকসকলক স্মাৰ্ট মিটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে লুণ্ঠন চলোৱা নাই জানো প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ মাজতে এনেদৰে এতিয়া মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী তথা মীৰা বৰঠাকুৰে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো জুবিন গাৰ্গৰ মৃত্যুৱে ইতিমধ্যে প্ৰায় 3টাকৈ মাহ অতিক্ৰম কৰিলে কিন্তু আজিও জুবিন গাৰ্গে প্ৰকৃতাৰ্থত ন্যায় নাপালে আৰু তাৰে পৰিপ্ৰেক্ষিতত কিছু মুহূৰ্তৰ পূৰ্বে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো প্ৰাণৰ শিল্পী জুবিনৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গক কৰা নিন্দাই চৰম সীমা ইতিমধ্যে অতিক্ৰম কৰিছে লগতে একাংশ মুখা পিন্ধা বন্ধু আৰু অনুৰাগীক তীব্ৰভাৱে সমালোচনা কৰিছে এতিয়া ডক্টৰ পামী বৰঠাকুৰে এই সন্দৰ্ভত কয় যে পৰচৰ্চা আৰু নিন্দাই জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে লগতে এতিয়ালৈকে জুবিনৰ পত্নী গৰিমা গাৰ্গে চাৰ্জশ্বিটখনক লৈ সন্তুষ্ট বুলি কোৱা নাই চাৰ্জশ্বিটৰ ছেকশ্যন আৰু ছাব ছেকশ্যন কেইটা ভাল পাইছো বুলিহে কৈছে জুবিনৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গে পৰিয়াল আৰু অসমবাসীৰ হৈ চৰকাৰে তদন্ত কৰাইছে জুবিনৰ ঘটনাৰ সন্দৰ্ভত আৰু সেইকাৰণেই গৰিমা গাৰ্গে ছিংগাপুৰলৈ FIR দিবলৈ যোৱা নাই বৰ্তমান সময় পৰ্যন্ত পৃথককৈ ছিংগাপুৰত গৰিমা গাৰ্গে তদন্ত কৰাই একো লাভ নাই কেৱল ইমানেই নহয় সেই ইয়টখনত থকা ছিংগাপুৰৰ অনা অসমীয়াকো এতিয়া তীব্ৰভাৱে সমালোচনা কৰিছে পামী বৰঠাকুৰে আৰু এই অনা অসমীয়াৰ সন্দৰ্ভত পামী বৰঠাকুৰে কয় যে ছিংগাপুৰৰ অসমীয়া কেইজন কোন ব্ৰেডৰ মই বুজি নাপালোঁ বাৰম্বাৰ মতাৰ পিছতো গোটেই কেইজন অসমলৈ কি কাৰণে নাহিল অভিমন্যু তালুকদাৰ নামৰ বোলাজনে অকল হাঁহিয়ে থাকিলে সংবাদ মাধ্যমৰ সন্মুখত অভিযুক্তক নিৰ্দোষী বুলি আগতেই অপপ্ৰচাৰ নচলাবলৈ আহ্বান যিহেতু জনাইছিল পামী বৰঠাকুৰে আৰু তাৰে পৰিপ্ৰেক্ষিতত জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱাটো ইমান সহজ কথা নহয় আমি নৰ্মেলাইজড হোৱা নাই আমাৰ জীৱন স্থবিৰ হৈ গ'ল এটা তাৰিখত এনেদৰে এতিয়া একাংশ জুবিনৰ মুখা পিন্ধা বন্ধু আৰু অনুৰাগীক তীব্ৰভাৱে সমালোচনা কৰিছে জুবিন গাৰ্গৰ ভগ্নী তথা পামী বৰঠাকুৰে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো অবৈধ অনুপ্ৰৱেশকাৰীক লৈ এইবাৰ কঠোৰ সকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ অনুপ্ৰৱেশকাৰীক কেৱল কংগ্ৰেছেহে ৰক্ষণাবেক্ষণ দি আহিছে অৰ্থাৎ কংগ্ৰেছীয়েহে অবৈধ অনুপ্ৰৱেশকাৰীসকলক বচাই আহিছে লগতে ভোটাৰ লিষ্ট শুদ্ধিকৰণ কৰিলেই কংগ্ৰেছৰ সান্দহ খোৱা বালি তল যাব
যাৰ বাবে বৰ্তমান সময় পৰ্যন্ত কংগ্ৰেছে ভোটাৰ লিষ্ট শুদ্ধিকৰণক বিৰোধিতা কৰি আহিছে। অবৈধ বাংলাদেশী প্ৰীতিত মছগুল হৈ থাকে কেৱল কংগ্ৰেছৰ নেতৃত্ব, কিন্তু বিজেপিয়ে এই অনুপ্ৰৱেশকাৰীৰ পৰা দেশক ৰক্ষা কৰিছে আৰু অসমক ৰক্ষা কৰিছে। অসমক ৰক্ষা কৰাৰ বাবে বিজেপি সদায় অসমবাসীৰ ওচৰত আছে। অসমৰ পৰিচয় আৰু সন্মান ৰক্ষাৰ বাবে আপোনালোকৰ সৈতে বিজেপি সদায় আছে। এই মন্তব্য কৰিছে কেইটিমান মুহূৰ্তৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা আৰক্ষীয়ে যাকে তাকে কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। ইতিমধ্যে এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয় ক্ষোভিত হৈ পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা কাৰণ অবিহনে কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। ন্যায়ালয়ে দিয়া নিৰ্দেশনা অমান্য কৰি গ্ৰেপ্তাৰ কৰা বিষয়টোক লৈ ইতিমধ্যে ক্ষুণ্ণ হৈ পৰিছে উচ্চতম ন্যায়ালয়। বিনা কাৰণত কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্য সেয়া একেবাৰে অবৈধ বুলি এতিয়া ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে। কেৱল ইমানেই নহয়, কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা বিষয়টোও হয় অসাংবিধানিক। গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে মুঠতে এতিয়াৰে পৰা আৰক্ষীয়ে ক'ব লাগিব গ্ৰেপ্তাৰ কৰাৰ প্ৰকৃত কাৰণ। ন্যায়াধীশ A.S. উকা আৰু ন্যায়াধীশ A.K. সিঙৰ বিচাৰপীঠে এনেদৰে এতিয়া গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। মুঠতে এতিয়াৰে পৰা কোনো কাৰণ অবিহনে কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে মৌলানা বদৰুদ্দিন আজমলে পুছবেক কৰা অৰ্থাৎ অবৈধ লোকসকলক পুছবেক কৰা বিষয়টোক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কয় যে মুঠতে এতিয়াৰে পৰা অসমত আৰু পুছবেক নচলিব। আমি উচ্চ ন্যায়ালয় লাগিলে উচ্চতম ন্যায়ালয়তো কাষ চাপিবলৈ বাধ্য হ'ম। চৰকাৰে বিদেশী ঘোষণা কৰা 15জন নাগৰিকৰ পক্ষত থিয় হৈছে এইবাৰ মৌলানা বদৰুদ্দিন আজমল। মুঠতে এতিয়াৰে পৰা অবৈধ লোকসকলক পুছবেক কৰালেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বদৰুদ্দিন আজমল। প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়তো উপস্থিত হ'ব বদৰুদ্দিন আজমল। কেৱল ইমানেই নহয়, নগাঁও জিলা আয়ুক্ত তথা দেৱাশিষ শৰ্মাকো এতিয়া তীব্ৰভাৱে কটাক্ষ কৰিছে আজমলে। 15জন নাগৰিকৰ হৈ আইনী যুঁজ দিবলৈ ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে AIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। ইয়াৰ উপৰিও পুছবেক কৰা লোকসকলক পুনৰ ভাৰতলৈ ঘূৰাই অনা হৈছে বুলি এতিয়া মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বাংলাদেশত বাস কৰা সংখ্যালঘু লোকসকল আজি নিৰাপত্তাহীন আৰু তেওঁলোকৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে শক্তিশালী ভূমিকা পালন কৰাটো উচিত। বাংলাদেশত সংঘটিত হোৱা শেহতীয়া ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰক এনেদৰে এতিয়া সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী তথা প্ৰিয়ংকা গান্ধীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বাংলাদেশৰ হিন্দুৰ ওপৰত চলা আক্ৰমণ সহ্য নকৰে অসমৰ মুছলমানেও। ইতিমধ্যে এই বিষয়টোক লৈ ABMCও সাব্যস্ত কৰিবলৈ বাধ্য হৈছে উত্তাল প্ৰতিবাদ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণ সহ্য নকৰে অসমৰ মুছলমান লোকসকলে। বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা কৰিছে অসমৰ সংখ্যালঘু মুছলমানসকলে। বাংলাদেশৰ হিন্দুৰ পক্ষত আছে যিহেতু অসমৰ সংখ্যালঘু সংগঠন। বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ইতিমধ্যে ABMCৰ নেতৃত্বই। ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিকৃতিত দাহ কৰিছে মহম্মদ ইউনুছৰ। বাংলাদেশৰ মাটিত ভাৰত বিৰোধী কাৰ্যকলাপ মুঠতে সহ্য কৰা নহ'ব। বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণ সহ্য নকৰে এনেদৰে এতিয়া অসমৰ মুছলমানসকলে। বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰক বিৰোধিতা কৰিছে এতিয়া অসমৰ সংখ্যালঘু মুছলমান লোকসকলে। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।